আমাৰ আজি ৰিজাল্ট দিলে হঠাতে চৰকাৰে ৰিজাল্ট ঘোষণা কৰিছে। আগৰ পৰা আমি ইমান প্ৰস্তুতি নাছিলোঁ, কিন্তু 10:30 ৰিজাল্ট দিব বুলি কোৱাৰ লগে লগে আমি চালোঁ। আমাৰ কাৰণে এটা আজিৰ দিনটো বৰ গৌৰৱৰ দিন। জাতীয় বিদ্যালয়ৰ আজি প্ৰথম বেষ্ট, এই প্ৰথম বেষ্টত আমাৰ 12জন ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিলে। তাৰে 4জনে ফাৰ্ষ্ট ডিভিজন পাইছে, এজনৰ ষ্টাৰ, 3জনে ছেকেণ্ড ডিভিজন পাইছে আৰু এজনে থাৰ্ড ডিভিজন পাইছে। 3জনে বেয়া কৰিলে, আমাৰ কম্পাৰ্টমেণ্টেল পাইছে কিন্তু ভাল কৰা নাই। আৰু এওঁৰ প্ৰতি যিজনী ছোৱালীয়ে আজি আমালৈ গৌৰৱ কঢ়িয়াই আনিছে, সকলোৰে খুব মৰমৰ আছিলে আৰু তাই ইয়াতকৈ আমি বেছি ভাল ৰিজাল্ট কৰিব বুলি আশা কৰিছিলোঁ। আমি ডিষ্টিংশ্যনৰ ওচৰত যাবই, আৰু ডিষ্টিংশ্যনৰ মানে মাৰ্ক পাৰ হৈ যাব বুলি আমি আশা কৰি আছিলোঁ, কিন্তু কিবা এটা হ'ল আৰু অকণমান খেলি মেলি এটা হ'ল। সেইটো কথাৰ কাৰণেই তাই ইমানতে ষ্টাৰ মাৰ্কতে সীমাবদ্ধ থাকিবলগীয়া হ'ল। তাইৰ নাম হিৰণ্ময়ী দাস। হিৰণ্ময়ী দাস, তেওঁ বহুত কষ্ট কৰিছিলে, আমিও আশা কৰিছিলোঁ। সেই হিচাপত যিটো ৰিজাল্ট পাইছোঁ, আমি সেইটো ৰিজাল্ট পাই সন্তুষ্টি হৈছোঁ। আৰু ভৱিষ্যতে ছোৱালীজনীয়ে যদি আৰু আগবাঢ়ি যায়, তাৰ কাৰণে আশীৰ্বাদ দিছোঁ, শুভকামনা কৰিছোঁ। আৰু আমাৰ বিদ্যালয়খনৰ কাৰণে আজি এইটো বহুত গৌৰৱৰ দিন। মই ৰিটায়াৰ কৰাৰ পিছত এখন বিদ্যালয় খুলি লৈ আজি প্ৰথমবাৰৰ কাৰণে যিটো গৌৰৱ অনুভৱ কৰিছোঁ, সেইটো মোৰ জীৱনৰ কাৰণে এটা অতুলনীয় সময়। শ্ৰীমতী হিৰণ্ময়ী দাস, যিমান ভাল মানে ৰিজাল্ট হ'ব বুলি ভাবিছিলোঁ সিমান ভাল নহ'ল যদিও মই সুখী ইয়াতে, কাৰণ আৰু দিন আছে, আৰু ভাল কৰিব পাৰিম। মই এইখন বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলৰ লগতে সকলোকে মানে বহুত ধন্যবাদ দিব বিচাৰিছোঁ, কাৰণ তেওঁলোকে প্ৰতিটো ক্ষেত্ৰতে মানে মোক আগুৱাই নিবলৈ বহুত চেষ্টা কৰিছিলে। মানে কিবা মানে একো মানে হেৰিয়ে নাই আৰু মেমহঁতে বহুত মানে সহায় কৰিছিলে মোক। ভাল, ধন্যবাদ, সকলোকে ধন্যবাদ। আৰু মোক ক'বলৈ একোৱে নাই, তেওঁলোকে ইমানেই সহায় কৰিছে মানে মোক, মই আৰু একো ক'বলৈ একো ভাষা নাই আৰু। প্ৰথম কথা হ'ল মানে 10ম শ্ৰেণীৰ পৰা একো মানে প্ৰতিটো ক্লাছৰ আগতেই অলপমান প্ৰেক্টিচ কৰিব লাগে। মেথছটো সদায় প্ৰেক্টিচ কৰিব লাগে, মানে অকল মেথছ বুলি নহয়, প্ৰতিটো ছাবজেক্ট সদায় অকণমান হ'লেও পঢ়িব লাগে। কোনোদিনে মানে এদিন গেপ হৈ গ'লে গোটেই এসপ্তাহ পঢ়াৰ পিছত এদিনৰ মাজত এদিন গেপ হৈ গ'লে বহুত ক্ষতি হৈ যায়। এদিনৰ গেপে বহুত ক্ষতি কৰে আমাক, সেইটো চবে বুজিব লাগে। সেয়াই, মই সমাজ বিজ্ঞান, বিজ্ঞান, অসমীয়া, ইলেক্টিভ ছাবজেক্ট হিন্দী আৰু ইংলিছ। ভালেই লাগিছে, কিন্তু আশা যেনেকৈ কৰিছিলোঁ ধৰক তেনেকৈ আৰু নহ'লগৈ। এইবাৰ মানে পেপাৰ পেটাৰ্ণটো নতুন হৈ গ'ল, এইটো কাৰণে আৰু নাই কৰা, ভয় কৰা নাই, কাৰণ ছোৱালীৰ ওপৰত কনফিডেঞ্চ এটা আছিলে যে ছোৱালীয়ে ভৱিষ্যতে মানে এইখন স্কুলত আমি দিলেও মানে তাত এটা ৰিজাল্ট কিবা এটা কৰিব মানে, কিন্তু যেনেকৈ ভাবিছিলোঁ সেনেকৈ নহ'ল আৰু। বিদ্যালয়খনৰ আৰু অহাৰ ক্ষেত্ৰত মানে আৰু কি ধৰক প্ৰথম বেষ্টটোতে এওঁলোকৰ ভাল এটা ৰিজাল্ট হৈছে যেতিয়া, মই ভাবোঁ মানে সকলো ৰাইজে ইয়াতে সহায় সহযোগ কৰক, নিজৰ ল'ৰা ছোৱালী আনি দিয়ক। আৰু শিক্ষক শিক্ষয়িত্ৰীসকলেও বহুত সহায় কৰিছে। আপোনাৰ ক্ৰচিং ল'ব দিয়া নাই বা তেনেকুৱা হেৰি কৰিব দিয়া নাই। বাইদেউহঁতে স্কুললৈ মাতি বা ঘৰত গৈ হ'লেও বহুত ছাৰ বাইদেউহঁতে হেল্প কৰিছে। সেই আৰু সহায় সহযোগ আছে। আপোনালোকে যিটো কষ্ট কৰি পেলাই আজিৰ এই যিটো ভাল ফলাফল কৰিবলৈ সক্ষম হ'ল, তাৰ কাৰণে মই আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাওঁ। আৰু মই এই কথাও কওঁ, আজি আপোনালোকে এই স্থলীতে আপোনালোকে এটা সংকল্প লওক যে অহা বছৰ যিটো 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে, এই ছাত্ৰ ছাত্ৰী যাতে 100% ৰিজাল্ট হয়, এইটো আজি আপোনালোকে এই থলীতে যাতে আপোনালোকে সংকল্প লয়। মই 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক জনাইছোঁ যে মই আজি যেনেকৈ কথা কৈছোঁ, প্ৰধান আচাৰ্যই যেনেকৈ কথা কৈছে, এই কথাটো যাতে সেইটো দিনতো আমি ক'বলৈ পাওঁ, তাৰ কাৰণে যাতে তোমালোকে সেই সুবিধাটো আমাক দিবা।
মই 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, পঢ়াৰ বিনে কোনো পঢ়ে ৰোৱে পাণ, এই তিনিয়ে নিশ্চিন্তে আন। তোমালোকক অন্য একো নালাগে, মাত্ৰ তোমালোকে পঢ়া, ভাল ৰিজাল্ট কৰা। আজি এই অভিভাৱক ইয়ালৈ দৌৰি আহিছে কিহৰ কাৰণে? আৰু তোমালোকৰ কাৰণে, তোমালোকৰ অভিভাৱক যাতে ইয়ালৈ দৌৰি আহে, সেই সংকল্পটো আজি ইয়াত তোমালোকে লোৱা। শেষত মই তেওঁক যি আশীৰ্বাদ দিলোঁ, আৰু তোমালোক সকলোকে মই আশীৰ্বাদ দিলোঁ এই বুলি যে তোমালোকে ইয়াতে এটা উদ্দেশ্য লৈ আহিছা, ভগৱানে তোমালোকৰ উদ্দেশ্য সফল কৰক, আৰু তোমালোকে যোনটো শ্ৰেণীতে পঢ়িছা তোমালোকে ভাল ফলাফল কৰা, আৰু ভগৱানে সেই মতি তোমালোকক দিয়ক। এইখিনিকে